সাংবাদিক বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে জ্ঞাত যে কাইলৈ আমাৰ ইয়াত একদম কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নাড্ডা ডাঙৰীয়া তেখেতে আহি উপস্থিত হ'ব। আমাৰ যিজন কেণ্ডিডেট আছে তেওঁৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এইটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। খুব আমি সুখী অনুভৱ কৰিছোঁ যে তেখেতে প্ৰথমতেই আমাৰ কোকৰাঝাৰ সমষ্টিকে বাছি লৈছে, 1 নম্বৰ কোকৰাঝাৰ সমষ্টিকে বাছি লৈছে আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি জনগোষ্ঠীয় লোক আছে তেওঁলোক বহুতেই উৎফুল্লিত। আৰু এটা কথা আমি ইয়াতে কমপক্ষেও আমাৰ ইয়াত 80ৰ পৰা 1 লাখ জনগণৰ সমাগমৰে আমি এই তেওঁৰ মিটিংখন আমি ইয়াত সমবেত হ'ম ৰাতিপুৱা 9টা বজাৰ পৰা। আৰু তাৰপিছতে আমাৰ প্ৰাৰ্থীগৰাকীক আমি আগুৱাই লৈ আহি তেওঁৰ মনোনয়ন পত্ৰ আমি দাখিল কৰিম। এইখিনি কৰোঁতে আমাৰ এটা অভূতপূৰ্ব আমি সহায় দেখিবলৈ পাইছোঁ আমাৰ জনতাৰ মাজত। আমি বিশেষকৈ ইয়াৰ লগতে আমি কিছু কথা আপোনালোকক উনকিয়াব লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ ভাৰত চৰকাৰ এতিয়া যিধৰণে যি অগ্ৰগতি লৈছে, যিধৰণে আমাৰ দেশখনক আগুৱাই লৈ গৈছে, সেই অগ্ৰগতিত আমাৰ সমূহ জনগণক বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলৰ জনগণ অজনজাতীয় লোক গোটেইখিনি তেওঁলোকে বিশেষকৈ আশ্বস্ত। তাৰ লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনৰ ওপৰত যিখিনি আস্থা আজি আহিছে, কাৰণ এই চৰকাৰখন আপোনালোকে চাব যে এটা সময়ত আমাৰ অৱস্থা পৰিৱেশ পৰিস্থিতি এনেকুৱা আছিল যে তেওঁলোকে বেলেগ একো নালাগে, অকল এটা বস্তুৰ প্ৰতি তেওঁলোকে সদায় চিন্তা কৰিছিল যে আমাৰ ইয়াত ছেফটি ছিকিউৰিটি নিৰাপত্তা লাগে, আমাক জীৱন সম্পত্তিৰ নিৰাপত্তা লাগে। এইটো আছিল তেওঁলোকৰ মুখ্য চৰ্ত, যে আমি ইয়াত জীয়াই থকাৰ কাৰণে যিটো মুখ্য চৰ্ত আছিল এইটোৱে আছিল। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ যেতিয়া আহিছে তেতিয়াৰ পৰা যোৱা 3টা বছৰত আপোনালোকে দেখিছে যে উন্নয়নৰ কাম আৰু মুখ্যতঃ তেওঁ যি লৈ আহিছিলে এইম লৈ আহিছিলে, মুখ্যতঃ সেই এইমটো যে ইয়াত শান্তি প্ৰতিষ্ঠা হওক। আজি আপোনালোকে দেখিছে যে চাৰিওফালে শান্তিৰ প্ৰতিষ্ঠা হৈছে। তাৰপিছত আপোনালোকে জানিব, মই খুব ভাল পাম যে এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, যে আমি কিছুমান এতিয়া গাঁৱত আমি তেওঁলোকক আমাৰ যিখিনি সাধাৰণ মানুহ আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেওঁলোকৰ মুখৰ পৰা কিছুমান কথা আমি জানিব পাৰিছোঁ, যিখিনি কথা খুব আপ্লুত কৰিছে আমাক। তেখেতে কৈছে যে যদিহে যোৱা কিছু বছৰ আগৰ 17 বছৰ আগৰ যিটো পৰিৱেশ পৰিস্থিতি যদি থাকিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় এই ঠাইত এগেইন সেই পুনৰবাৰ সেই আগৰজন যিজন সাংসদ 10 বছৰে মিথ্যাচাৰ আৰু মিছা কথাৰে আমাক আভুৱা কৰি 10 বছৰ ইয়াত সাংসদ হৈছে, তেওঁ নিশ্চয় আকৌ নেক্সট 5 বছৰৰ কাৰণে সাংসদ হ'বৰ কাৰণে সুবিধা পালে। কিন্তু তেখেতে এইখিনি কথা উল্লেখ কৰিছে, যিহেতু পৰিৱেশ পৰিস্থিতি সলনি হ'ল, আজি সেই পৰিৱেশ নাই আৰু আমি সেই সুবিধা ল'ব নিদিওঁ। এতিয়া আমি তেওঁকহে আমি নিৰ্বাচিত কৰিম যিজন ব্যক্তিয়ে আমাক সবল ৰূপত আমাক প্ৰতিনিধিত্ব কৰিব, আমাৰ আশা ভৰসা যিখিনি আছে সেইখিনিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব, প্ৰতিফলন কৰিব। তেওঁলোকহে আমি ভোট দি আমি জয়যুক্ত কৰিম। আমাৰ জনগণে বিশেষকৈ মই কোচৰাজবংশী জনগোষ্ঠীৰ পৰা হোৱাৰ কাৰণে মই কোচৰাজবংশী গাঁওসমূহত বিশেষভাৱে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকৰ এটা প্ৰণ লৈছে, দৃঢ়তাৰে কৈছে যে যিখন প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে যিখনে কৈছে যে আমি কোকৰাঝাৰত আমি এখন কি চিটি অফ পিচ আমি গঠন কৰিছোঁ, বা চিটি অফ পিচ আমি ডিক্লেয়াৰ কৰিছোঁ, যে এইখন চহৰত এতিয়াৰ পৰা আৰু কোনো হত্যা হিংসা বা আন তেনেকুৱা ধৰণৰ একো ইয়াত অপায় অমংগল নহ'ব। কিন্তু